আইপৰছে ব্ৰেকিং নিউজ মাজুলীত সৰ্পদংশনত বিজেপি নেতাৰ মৃত্যু হোৱা বিজেপি নেতাজনৰ নাম হৈছে বিত্ত দাস ৰতনপুৰ গায়ন বুথ কমিটিৰ সভাপতি আছিল দাস ঘৰৰ সমীপতে সৰ্পই দংশন কৰে বিত্ত দাসক জেএমচিএইচত মৃত্যু হৈছে বিজেপি নেতাজনৰ পুনৰজনাত ব্ৰেকিং নিউজ মাজুলীৰ সৰ্পদংশনত বিজেপি নেতাৰ মৃত্যু বিজেপি নেতাজন হৈছে বিত্ত দাস ৰতনপুৰ গায়ন বুথ কমিটিৰ সভাপতি আছিল দাস ঘৰৰ সমীপতে সৰ্পই দংশন কৰিলে বিত্ত দাসক আৰু ইতিমধ্যে জেএমচিএইচলৈ লৈ যোৱা হৈছে তেওঁ কিন্তু ইতিমধ্যে মৃত ঘোষণা কৰা হৈছে বিজেপি নেতাজনক মাজুলীতে অঘটন সৰ্পদংশনত ইতিমধ্যে এগৰাকী বিজেপি নেতাৰ মৃত্যু হৈছে মৃত বিজেপি নেতাজন হৈছে বিত্ত দাস ৰতনপুৰ গায়ন বুথ কমিটিৰ সভাপতি আছিল বিত্ত দাস আৰু ইতিমধ্যে ঘৰৰ সমীপতে সৰ্পই দংশন কৰা বিত্ত দাসৰ মৃত্যু হৈছে জেএমচিএইচলৈ নিয়া অৱস্থাতে পৰৱৰ্তী খবৰ থ্ৰিলাৰ সিনেমাতকৈও ভয়ংকৰ দৃশ্য টিকটক কৰাৰ পিছতে চলন্ত ৰেলৰ আগত জাপ দি আত্মহত্যা যুৱতী অতিথি পৰায়ণ অসমীয়াৰ মৰম স্নেহ বুকুত সামৰি স্বগৃহলৈ উভতিল ইটালীৰ যুৱক জিঅ আবেগিক পৰিৱেশত জিঅক বিদায় জনালে গুৱাহাটীৰ মহানুভৱ পৰিয়ালে লকডাউনৰ বাবে 3 মাহে গুৱাহাটীত আবদ্ধ হৈ আছিল ইটালীৰ যুৱকজন স্বগৃহলৈ উভতিল জিঅ'ভানি চকুলো টুকি ঘৰমুৱা হল ইটালীৰ যুৱক মই আকৌ আহিম নমস্তে মই আকৌ আহিম 3 মাহ পূৰ্বে অসমলৈ আহিছিল জিঅ'ভানি আলগিৰানী অসমৰ প্ৰাকৃতিক শোভাই হাত বাউলি মাতিছিল জিঅ'ভানিক গুৱাহাটীত কিছুদিন থকাৰ পিছতে আৰম্ভ হল লকডাউন আবদ্ধ হৈ পৰিল ইটালীৰ যুৱকজন সেই সময়তে জিঅ'ভানিয়ে লগ পালে মহানগৰীৰ নাৰেংগীৰ দীপক শৰ্মাক কোভিড-19ৰ আতংকৰ মাজতে এজন বিদেশী যুৱকক আশ্ৰয় দিবলৈ আগবাঢ়ি আহিল দীপক শৰ্মাৰ পৰিয়ালৰ মৰমৰ বান্ধোনত বান্ধ খাই পৰিল জিঅ'ভানি এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডতে মানে ক'ব লাগিব তাৰ পিছত দেখিলো তাৰ 3-4 বাৰ স্ক্যানিং কৰা হৈছে এই যে স্ক্ৰিনিং কয় থাৰ্মেল স্ক্ৰিনিং আৰু তাৰ আদব কায়দা দেখি তাক ভাবিলৈ তো আৰু মোৰ এটা এক্সট্ৰা সেপাৰেট একদম পুৰা ফ্লোৰ এটাতে তাৰ মই ভাবিছো মই তাতে থাকিব দিম 14-15 ডেজ হি এলুফ থাকিব অকলে থাকিব মই খাদ্যখানা তাত আমি মই বা মোৰ লৰাই বা মিছেছে দি আহে ফ্ৰণ্টত হি লৈ খায় 15 দিন তেনেকৈ আছে তাৰপিছত লাহে লাহে ভয়টো হাতৰিল তাৰো আমাৰো এতিয়াতো আৰু গোটেই আমাৰ লগতে হেৰি কৰে 3 মাহ জিঅ'ভানিক পৰিয়ালৰ সদস্যৰ দৰে ৰাখিলে দীপক শৰ্মা আৰু তেওঁৰ পত্নীয়ে দীপক শৰ্মাৰ ঘৰখনক আপোন ঘৰৰ দৰে আঁকোৱালি ল'লে ইটালীৰ যুৱকজনেও খেতি কৰি ছাগলী পুহি পাৰ কৰিলে সময় অসমীয়া খাদ্যৰ জুতিলৈ ভাল পোৱা জিঅ'ভানিৰ প্ৰিয় হৈ পৰিল মাছৰ টেঙা আঞ্জা শিকিলে 2-1 অসমীয়া ভাষাও অৱশেষত নিজ ঘৰলৈ উভতি যোৱাৰ সময় আহিল এক আবেগিক মুহূৰ্ত দীপক শৰ্মাৰ পৰিয়ালৰ এবুকু মৰম লৈ নিজ দেশলৈ উভতিল জিঅ'ভানি কঠিন সময়ত এটি অসমীয়া পৰিয়ালৰ মৰম আবদাৰ চিৰদিনলৈ স্মৃতিৰ মণিকোঠাত সযতনে সাঁচি জিঅ'ভানিয়ে কৈ গ'ল মই আকৌ আহিম নমস্তে মই আকৌ আহিম আজি নিশা 8 বজাত জিঅ' আৰু দীপক শৰ্মাৰ পৰিয়ালক লৈ সম্প্ৰচাৰ হ'ব এক বিশেষ অনুষ্ঠান কেমেৰাত সঞ্জয় বৰাৰ সহযোগত নিলয় ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট সেনা আৰু আৰক্ষীৰ জিম্মা জয়ন্তৰ মৃত্যুক লৈ বৰহুলাত অব্যাহত আছে উত্তেজনা প্ৰথমে জয়ন্তৰ হত্যাকাৰীৰ কঠোৰ শাস্তি তাৰ পিছতে সম্পন্ন কৰিব জয়ন্তৰ শেষকৃত্য মৃতদেহ সমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ সেনা আৰক্ষীৰ জিম্মাত জয়ন্তৰ মৃত্যুক লৈ বৰহুলাত অব্যাহত উত্তেজনা প্ৰথমে জয়ন্তৰ হত্যাকাৰীৰ কঠোৰ শাস্তি তাৰ পিছতে সম্পন্ন কৰিব
জয়ন্তৰ শেষকৃত্য মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ লোকৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বৰহোলাৰ যুৱকৰ ঘৰত উজাগৰি নিশা কটালে যোৰহাটৰ আৰক্ষী অধীক্ষক অতিৰিক্ত উপায়ুক্তই কাহিলী পুৱা 5 বজাতে জয়ন্তৰ বাসগৃহত যোৰহাটৰ উপায়ুক্তগৰাকী উপস্থিত হৈ পৰিয়াল তথা স্থানীয় লোকক যুৱকজনৰ মৃতদেহ চমজি ল'বলৈ বুজনি দিলে কিন্তু দুখীৰ শাস্তিৰ অবিহনে মৃতদেহ চমজি ল'বলৈ অস্বীকাৰ পৰিয়ালৰ প্ৰতিশ্ৰুতি অনুসৰি 24 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰৰ দাবী ৰাইজৰ অৱশেষত মৃতদেহ উভতাই আনিবলৈ বাধ্য হয় প্ৰশাসন যেহেতু 24 ঘণ্টা সময় তেওঁলোকে দিছে এতিয়া যে জয়ন্ত বৰাৰ নিজ মাতৃয়ে তেওঁ কৈছে যে 24 ঘণ্টাৰ ভিতৰত যেতিয়া আমি কিবা পদক্ষেপ লোৱা গম পাম বা দেখা পাম তেতিয়া আমি সেই মৃতদেহ আমি চমজি ল'ব পাৰিম প্ৰাক্তন সেনানায়কৰ পুত্ৰৰ কি পৰিস্থিতিত মৃত্যু হ'ল সেনা আৰক্ষীৰ জিম্মাত আৰক্ষীয়ে 24 ঘণ্টাৰ ভিতৰত দোষীক চিনাক্ত কৰি শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল যদিও লাজ লগাকৈ ব্যৰ্থ হৈছে স্থানীয় লোকৰ প্ৰশ্ন সেনাৰ দলটোৱে যদি জয়ন্তৰ ওপৰত প্ৰাণঘাতী অত্যাচাৰ চলাইছিল তেন্তে সেই সময়ত কি কৰি আছিল আৰক্ষীৰ লোকসকলে সেনাবাহিনীৰ 244 ফিল্ড ৰেজিমেণ্টৰ অভিযানকাৰী দলটোৰ সৈতে আছিল তিতাবৰ মহকুমা আৰক্ষী বিষয়াগৰাকীৰ লগতে বৰহোলা থানা আৰু বেকাজান আৰক্ষী চকীৰ একাংশ আৰক্ষী দুখটো ইমান ডাঙৰ আছিলে নে যে মানুহটোক মৃত্যু পৰ্যন্ত দিব লগা হ'ল দুখী শাস্তি হ'ব লাগে 1 নম্বৰ কথা 2 নম্বৰ কথা এই যিটো যে তেওঁলোকে কি কাৰণে লৈ গ'ল ৰাইজক ৰাজহুৱা কৰিব লাগে প্ৰশাসনে আচলতে কি হ'ল ঘটনাটো কি হ'ল আচলতে কি কাৰণে এইটো অৱস্থা হ'ল মাৰিলে বা কিবা কৰিলে এইটোহে হৈ আছে কিন্তু কি কাৰণে হৈ গ'ল ইফালে ৰাইজৰ তীব্ৰ প্ৰতিবাদৰ পিছতে জয়ন্তৰ হত্যাকাণ্ডৰ তদন্তক লৈ তৎপৰ হৈছে ৰাজ্য চৰকাৰ ইতিমধ্যে নিলম্বন কৰা হৈছে তিতাবৰৰ মহকুমা আৰক্ষী বিষয়া অমৃত কুমাৰ হোজাই বৰহোলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মিণ্টু সন্দিকৈকো নিলম্বন বেকাজান আৰক্ষী চকীৰ আইচি গোপাল দলেকো এই কথা ঘোষণা কৰাৰ লগতে মন্ত্ৰী অতুল বৰাৰ ঘোষণা ফাষ্ট ট্ৰেক আদালতত চলিব জয়ন্তৰ বিচাৰ জয়ন্তৰ দুৰ্ভগীয়া পৰিয়ালটোক ৰাজ্য চৰকাৰে দিব 6 লাখ টকাৰ সাহায্য জয়ন্তৰ পৰিয়ালৰ এজনক দিয়া হ'ব কৰ্মসংস্থাপন কালীনভাৱে এছডিপিঅ ওচি বৰহোলা আৰু এগৰাকী সাব ইন্সপেক্টৰ এই তিনিওজনকে নিলম্বন কৰাৰ সিদ্ধান্ত আৰু তৃতীয় কথা হ'ল যে পৰিয়ালক 6 লাখ টকা দিয়াৰ কথা কৈছিল আৰু পৰিয়ালৰ এজনক চৰকাৰী চাকৰিত মানে সংস্থাপন দিব ইয়াৰ পূৰ্বে ৰাইজ তথা পৰিয়ালৰ কঠোৰ স্থিতিত প্ৰশাসন অসহায় হৈ পৰাত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ ঘোষণা দোষীয়ে পাব কঠোৰ শাস্তি দুৰ্ভাগ্যবশতঃ তেওঁৰ এটা পৰিৱেশত তেখেতৰ মৃত্যু হ'ল সেইটোৰ ওপৰত এনকুৱাৰী ডেফিনেটলি হ'বই বা ইতিমধ্যে হৈছে কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু যিখিনি যাৱতীয় আইনী ব্যৱস্থা সকলোখিনি তাত লোৱা হ'ব দোষী শাস্তি নিশ্চয় দিয়া হ'ব কি পৰিস্থিতিত জয়ন্ত বৰাৰ মৃত্যু হ'ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন তথা নিৰপেক্ষ তদন্তৰ পিছতহে স্পষ্ট হ'ব ইফালে ৰাজ্য চৰকাৰৰ সমান্তৰালকৈ ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰো জয়ন্তৰ পৰিয়াললৈ 3 লাখ টকাৰ সাহায্য ঘোষণা সৈনিক কল্যাণ পৰিষদেও আগবঢ়ালে 2 লাখ টকাৰ সাহায্য কিন্তু জয়ন্তৰ মাতৃয়ে হিয়া ঠাকুৰী বিচৰাৰ দৰেই দোষীক শাস্তি দিবলৈ সক্ষম হ'বনে সংশ্লিষ্ট প্ৰতিটো পক্ষ কেমেৰা পাৰ্চন পূৰ্ণ বিকাশৰ সৈতে যোৰহাটৰ পৰা গৌতম বৰা নিউজ 18 অসম নৰ্থ ইষ্ট ব্ৰেকিং নিউজ জিএমচিএইচৰ পুনৰ 3 গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে ট্ৰলি কঢ়িওৱা এজন লোকো আক্ৰান্ত হৈছে কৰোনাত স্ক্ৰিনিঙত জড়িত আছে 3 গৰাকী চিকিৎসক আক্ৰান্ত চিকিৎসক কেইগৰাকী হৈছে যুগান্ত ৰয় আব্দুল হালিম চৰকাৰ সিদ্ধান্ত নন্দী 5 নং হোষ্টেলৰ আৱাসী কৰোনা আক্ৰান্ত চিকিৎসক 3 গৰাকী পুনৰ জনাইছো জিএমচিএইচৰ পুনৰ 3 গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে ট্ৰলি কঢ়িওৱা এজন লোকো আক্ৰান্ত হৈছে কৰোনাত স্ক্ৰিনিঙত জড়িত আছিল 3 গৰাকী চিকিৎসক আক্ৰান্ত চিকিৎসক 3 গৰাকী হৈছে যুগান্ত ৰয় আব্দুল হালিম চৰকাৰ সিদ্ধান্ত নন্দী 5 নং হোষ্টেলৰ আৱাসী কৰোনা আক্ৰান্ত চিকিৎসক 3 গৰাকী যি 3 গৰাকী চিকিৎসক স্ক্ৰিনিঙত জড়িত হৈ আছিল আৰু বৰ্তমান দেখিবলৈ পোৱা গৈছে যে চিকিৎসকো কৰোনাত আক্ৰান্ত হৈছে জিএমচিএইচৰ পুনৰ 3 গৰাকী চিকিৎসক আক্ৰান্ত হৈছে কৰোনাত
আৰু লগতে ট্ৰলি কঢ়িওৱা এজন লোকো কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ আহিছে স্ক্ৰিনিঙৰ জড়িত আছে 3 গৰাকী চিকিৎসক আৰু ইতিমধ্যে আমি জনাও যে 5 নং হোষ্টেলৰ আৱাসী আছিল কৰোনা আক্ৰান্ত চিকিৎসক 3 গৰাকী এই চিকিৎসক কেইগৰাকী হৈছে যুগান্ত ৰয় আব্দুল হালিম সৰকাৰ আৰু সিদ্ধান্ত নন্দী আৰু এই মুহূৰ্তত জিএমচিএইচত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক গুঞ্জন কলিতা গুঞ্জনে জনাব শেহতীয়া খবৰ হয় গুঞ্জন আপোনাৰ পৰা জানিব বিচাৰিছো পুনৰ চিকিৎসক আক্ৰান্ত হৈছে এবাৰ কৰোনাত জিএমচিএইচত 3 গৰাকী চিকিৎসক আক্ৰান্ত হৈছে আৰু এই সম্পৰ্কে আমি সবিশেষ জানিবলৈ জিএমচিএইচৰ সুপাৰিনটেণ্ডেণ্ট অভিজিত শৰ্মা আছে এই মুহূৰ্তলৈকে 8 গৰাকী কোভিড আক্ৰান্ত হৈছে চিকিৎসক আৰু এগৰাকী ট্ৰলি কঢ়িওৱা লোক আক্ৰান্ত হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ গতিকে এই ক্ষেত্ৰত সুপাৰিনটেণ্ডেণ্ট গৰাকীয়েনো কি ভাষ্য দিয়ে সেয়া আমি তেওঁৰ পৰা জানিবলৈ আমি চেষ্টা কৰিম যে তেওঁক আমি সুধিম যে চিকিৎসক আক্ৰান্ত হৈছে সবিশেষ জানিব 3জন চিকিৎসক স্ক্ৰিনিং এৰিয়াত আছিল 2 সপ্তাহ আগতে সেই স্ক্ৰিনিং এৰিয়াত 3জন চিকিৎসক কালি পজিটিভ আহিছে সিদ্ধাৰ্থ নন্দী যুগান্ত ৰয় আৰু আব্দুল হালিম সৰকাৰ আৰু এজন ট্ৰলি পুলাৰ এজন আছে তেখেতে কৈছে কি তেখেতে কিবা পজিটিভ কেছ লৈ গৈছিল আমি এখানে ভেৰিফাই কৰি আছো কি ধৰণৰ পজিটিভ কেছ লৈ গৈছিল এতিয়া বেসিক্যালি মোৰ কথা হ'ল ভেৰি ক্লিয়াৰ স্ক্ৰিনিং এৰিয়াত হ'ব নালাগে so doctors have to be very careful it is I am very firm about it amar pp kit ase amar mask N95 we have instructed everyone to wear N95 so it is the responsibility of the doctor to work responsibly tetia has spread to no hobo doctor jodi okoman irresponsible hoi jay definitely I am not saying they are irresponsible tahate nichchoy bahut busy kaam bahut beshi tetio tekhetor mur kotha hol they have to understand their safety and their safety first moi safety to koi dibo noaru moi ji lage sob disu hekane moi babu doctors have to be more safe and more careful when dealing with these cases জানিছো যে তেওঁলোক 5 নং হোষ্টেলত তেওঁলোক আছিলে obviously doctor bur after quarantine 5 number hostel burote thake etia amar protocol mote will take necessary actions ei hostel bur ami 5 number gute to ami quarantine no koru jun kita roomot asil he room kita ami quarantine korim aru he doctor jun jar logot sobore logot he gole about 80 people we have ordered TrueNet test jar report to within 3 hours by and once we get that if they are negative they are back to work kali rati ami koribo di disu kundina mane kali rati aru আৰু ট্ৰলি কঢ়িওৱা লোকসকলৰ সুৰক্ষামূলক ব্যৱস্থাটো কেনেদৰে চোৱা হৈছে তেওঁলোকৰ তাহতে definitely they have to be careful if N95 mask সবকে দিয়া আছে so they should be wearing that and that's why verifying pinibol tata pinaki nimite N95 aru transfer khetrot are most important ebur jetia covid hospital to amar GMC logot asil etia to ami gute covid hospital to opposite side of loi golo ekhon hospital is free from covid patients ete ami minimum ke ase hekane I don't think this hospital will be affected. Our set of doctors are completely different with a set protocol. Hey protocol kon ami firmly implement korso. এয়া আছিল জিএমচিএইচৰ অধীক্ষক আৰু অধীক্ষক গৰাকীয়ে কেনে ধৰণে মন্তব্য কৰিছে ডক্টৰ অভিজিত শৰ্মাই কি মন্তব্য কৰিলে সেয়া আপোনালোকে শুনিলে আৰু পুনৰবাৰ কৈছোঁ যে 3 গৰাকী চিকিৎসক আৰু এগৰাকী ট্ৰলি কঢ়িওৱা লোক কৰোনাত আক্ৰান্ত হৈছে জিএমচিএইচত কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা আপোনালৈ গুঞ্জন কাৰ্বি আংলঙৰ একাধিক কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু ডিফু মেডিকেল কলেজ হাস্পতালৰ পুৰণি ব্লকত থকা কোভিড পজিটিভ ৰোগীৰ আইচোলেশ্যন ৱাৰ্ডত সময়মতে খাদ্য নোপোৱাৰ অভিযোগ তুলি একাংশ কোভিড ৰোগীয়ে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা দৃশ্য ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত পৰৱৰ্তী সময়ত এই সন্দৰ্ভত নিউজ 18ত বাতৰি সম্প্ৰচাৰিত হৈছিল
নিউজ 18ৰ বাতৰিৰ পিছতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ গাল উৰিছে পৰিষদৰ স্বাস্থ্য বিভাগৰ EM খনসিং ৰুম্পিয়ে সংবাদ মেল যোগে প্ৰকাশ কৰিছে যে পৰিষদে শেহতীয়াকৈ লোৱা কেতবোৰ সিদ্ধান্তৰ কথা সেই অনুসৰি কাৰ্বি আংলং জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহৰ লগতে কোভিড পজিটিভ ৰোগীৰ আইচোলেশ্যন ৱাৰ্ডত এতিয়াৰ পৰা ৰোগীসকলে সময়মতে পাব খাদ্য হস্পিটেলত নাথাকিব সাফাই কৰ্মীৰ অভাৱ মঙলবাৰে হাওৰা ঘাটত এখন সংবাদমেল সম্বোধন কৰি কথা স্পষ্ট কৰি দিয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰুম্পিয়ে একেদৰে ডিমাপুৰ ৰোডত কোভিডৰ বাবে সুকীয়া শ্মশান সাজু কৰাৰ কথাও তেওঁ ব্যক্ত কৰিছে সংবাদমেলৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিম যে আপোনালোকে অলপ ধৈৰ্য সহকাৰে আমাক সহযোগ কৰিব লাগিব আৰু তাত ৰাজ্যকো এটা কথা ক্লেৰিফিকেশ্যন মই দিব বিচাৰিম তাত যিটো ঘটনা হৈছে মানে কৰোনাৰ ভয়ৰ আতংকিত সময়ত যিহেতু লকডাউন চলি আছে বহুতো হোটেল আৰু কৰ্মচাৰীবিলাক নিজ নিজ ঘৰ যোৱাৰ বাবে কৰ্মচাৰীও আমাৰ মানে পাব লগা বহুত কঠিন হৈ গৈছিলে সেইকাৰণে আমি এটা পেণ্ট্ৰিক আমি দায়িত্বটো দিছিলোঁ সেই পেণ্ট্ৰিক কভাৰ কৰিব নোৱাৰিলে যেতিয়া মানে পেচেণ্টটো মানে দ্ৰুতগতিৰে যেতিয়া বাঢ়িবলৈ ল'লে সেইকাৰণে এতিয়া আমি আৰু এটা ব্যৱস্থা লৈছোঁ যে পেণ্ট্ৰি আমি 2টা পেণ্ট্ৰি ঠিক কৰি দিছোঁ যাতে যেন কোৱাৰেণ্টাইন যিবিলাক পজিটিভ কেছ লৈ ডিফু চিভিল হস্পিটেলত আছে যাতে যেন তেখেতসকলেও সময়মতে ভাত পায় আৰু এই পেণ্ট্ৰিয়ে ইতিমধ্যে আমাৰ ডিফু মেডিকেল কলেজৰ ষ্টাফ মেম্বাৰ হোষ্টেল সেই তেখেতসকলে মানে খোৱা বোৱা ৰন্ধা বঢ়া কামটো তেখেতসকলে আগবঢ়াই আছিলে সেইকাৰণে আমি এতিয়াতো বেলেগ কৰি দিছোঁ আনলক 1.0 চলি থকাৰ মাজতে দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক 30 জুনৰ পিছৰ কাৰ্যপন্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলে আলোচনা প্ৰধানমন্ত্ৰীৰ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে বৈঠক প্ৰধানমন্ত্ৰী 30 জুনৰ পিছত অন্ত পৰিব দেশজুৰি চলি থকা লকডাউনৰ কিন্তু শেহতীয়াকৈ দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে কৰোনা সংক্ৰমণ সেইবাবে বৈঠকত পুনৰ কঠোৰ লকডাউন দিয়াৰ প্ৰসংগতো আলোচনাৰ সম্ভাৱনা আছে গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে কোভিড-19ৰ ৰেণ্ডম টেষ্ট মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ পিছতে তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসন মঙলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত কোভিড-19ৰ পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল মহানগৰীত কৰোনাৰ ভয়াৱহ সংক্ৰমণ আৰম্ভ হ'ল কোভিড-19ৰ ৰেণ্ডম টেষ্ট মহামাৰী কৰোনাক ৰোধিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু আৰক্ষী প্ৰশাসনৰ ব্যাপক তৎপৰতা কৰোনাৰ গ্ৰাসৰ পৰা গুৱাহাটী মহানগৰবাসীক উদ্ধাৰৰ বাবে আৰম্ভ হ'ল কোভিড-19 পৰীক্ষা প্ৰথমে মহানগৰীৰ 12টা স্থানত হ'ব ৰেণ্ডম টেষ্ট ইয়াৰ বাবে প্ৰয়োজন হ'ব 10ৰ পৰা 15 দিনৰ মঙ্গলবাৰে দিছপুৰ আৰু পাণ্ডু চিকিৎসালয়ত কোভিড-19 পৰীক্ষাৰ বাবে স্বাস্থ্য বিভাগে সংগ্ৰহ কৰে বহু সংখ্যক লোকৰ চেম্পল কোনো মানুহৰ এক্সপ'জাৰ হোৱাৰ কাৰণে হটস্পট হোৱাৰ কাৰণে কোনো মানুহে পাৰ্টিকুলাৰলি এই আপুনি যদি চাই পেট্ৰল পাম্প বা ট্ৰাক পইণ্টছ এনেকৈ জেগাতে যি মানুহে কাম কৰি আছে চ' তেওঁৰ এটা টাৰ্গেটেড কৰিবৰ কাৰণে আমি এই চেষ্টা চলি আছোঁ ইয়াৰ উপৰি ৰেণ্ডম টেষ্টৰ বাবে জিলা প্ৰশাসনে বাছি লৈছে মহানগৰীৰ 44টা পাৰ্কিং 157 ৱেৰহাউচ আৰু গুদাম ট্ৰাকৰ পাৰ্কিং গুদাম ৱেৰহাউচত থকা লোকসকলৰো হ'ব কোভিড-19 পৰীক্ষা বৰ্হি ৰাজ্যৰ পৰা অহা ট্ৰাকসমূহ ৰখা মহানগৰীৰ কিছু সংখ্যক ধাবা আৰু পেট্ৰল পাম্পৰ লোকৰ ক্ষেত্ৰতো কৰা হৈছে ৰেণ্ডম টেষ্টৰ ব্যৱস্থা অধিক জনসমাগম হোৱা স্থান জৰুৰীকালীন সেৱাত জড়িত লোকসকলৰো হ'ব কোভিড-19 পৰীক্ষা কৰোনাৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে বিবেচিত বিষ্ণুপুৰ শান্তিপুৰ মালিগাঁৱতো হ'ব ৰেণ্ডম টেষ্ট আমি যিবোৰ MMC GMC যিখিনি আছে সেইখিনিতো আছেই তাৰ উপৰিঞ্চি আমি যোনটো কেপিটেল ডিছপেঞ্চেৰী বুলি যোনটো কয় আৰু আমি পাণ্ডুত যোনটো হেৰি আছে PHC আছে এই দুটাত আমি আৰম্ভ কৰি দিম আমাৰ যিবোৰ সেই ট্ৰাক পাৰ্কিং বা ৱেৰহাউচ পেট্ৰল পাম্প ধাবা সেইবিলাকত কৰাৰ কথাটো এইটো একচুৱেলি আজিৰ জেগাত অহাকালিলৈ আৰম্ভ কৰি দিয়া হ'ব ধৰক আমি বিভিন্ন ঠাইত কৰাৰ কথা চিন্তা কৰিছোঁ কাৰণ এইটো কিছু জেগাত ৰেণ্ডমলিও লোৱা হ'ব
ইফালে গুৱাহাটীত ক্ৰমাৎ হ্ৰাস পাইছে কণ্টেইনমেণ্ট জোনৰ সংখ্যা বহুকেইটা কণ্টেইনমেণ্ট জোনৰ সময়সীমা উকলি যোৱাৰ পাছত বৰ্তমান মহানগৰীত থকা কণ্টেইনমেণ্ট জোন আছে ৮০টা কেমেৰাত প্ৰভাত সিঙৰ সহযোগত গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰ আৰু পাৰ্থপ্ৰতিম হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট